হোজাই জিলাৰ অৰ্ধশতাধিক গাঁৱৰ গাঁওবাসীলৈ সুখবৰ। পূৰণ হোৱাৰ দিশত মুখ্যমন্ত্ৰীয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি। তেতিয়া এটা কমেণ্ট কৰিছিলে, কৈ গৈছিলে, আশ্বাস দিছিলে ৰাইজক যে মই যিমানখিনি এৰিয়া বান হ'ব লাগে, বানপানীৰ কবলৰ পৰা ৰাইজে ৰক্ষা পোৱাৰ কাৰণে গোটেইখিনি মই ষ্টাৰ্ট কৰি দিম, কমপ্লিট কৰি দিম। আৰু সেই আজি তাৰ ফল আমি এই বানৰ ওপৰত থিয় হৈছোঁ। মথাউৰি সম্পূৰ্ণ হ'লেই ৰক্ষা পৰিব হোজাই জিলা। আৰু যিখিনি বেলেঞ্চ ৱাৰ্ক আছে তেখেতে কোৱাৰ ধৰে সেইখিনি গৈ যদি ৰেল লাইনত লাগি যায় তেতিয়াহ'লে আৰু বানপানী নাইকিয়া হ'ব, এই সমষ্টি বানপানী মুক্ত হৈ যাব। মুখ্যমন্ত্ৰীক ধন্যবাদেৰে উপচালে হোজাইবাসীয়ে। সমস্যা সমাধান হৈ গ'ল, তাৰ কাৰণে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীক কোটি কোটি ধন্যবাদ। হয়, এতিয়াৰে পৰা হোজাইবাসী আৰু বাৰিষাৰ প্ৰলয়ংকৰী বানত কক বকাব নালাগে। কাৰণ হোজাই জিলাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি পূৰণ হোৱাৰ দিশে। চাওক, কপিলীৰ বান ৰুধিব পৰাকৈ নিৰ্মাণ কৰা হৈছে মথাউৰি। ২০২২ চনত কপিলীৰ সৰ্বকালৰ সৰ্ববৃহৎ বানে ধ্বংস কৰিছিল হোজাইৰ অৰ্ধশতাধিক গাঁও। একাঠু পানীত নামি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰিছিল বান পৰিস্থিতি। বান পীড়িতৰ সন্মুখত আশ্বাস দিছিল কপিলীৰ মথাউৰি নিৰ্মাণৰ। মই ইয়াতে কপিলী নদীয়ে সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ ল'লোঁ। আমাৰ কপিলী নদীৰ বিস্তীৰ্ণ অঞ্চলত মথাউৰি নথকাৰ কাৰণে ৰাইজৰ বহুত ক্ষতি হৈ আছে। ২০১৯-২০তো ইয়াত প্ৰলয়ংকৰী বানপানী হৈছিল, এইবাৰো হৈছে। মই যিমান পাৰোঁ এই বছৰৰ পৰা মথাউৰিখিনি বনোৱাৰ আমি ব্যৱস্থা কৰিম। আৰু কথামতেই কাম আজি সম্পূৰ্ণ হ'ল প্ৰায় ৩৩ কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ কাম। এতিয়া কপিলীৰ বানৰ তাণ্ডৱৰ পৰা ৰক্ষা পৰিব হোজাইৰ অৰ্ধশতাধিক গাঁও। প্ৰায় ৪০খনৰো অধিক ৰেভিনিউ ভিলেজ ইয়াতে এফেক্টেড হৈছিলে। এতিয়া চব বাচি গ'ল। তেখেতে ভিজিট কৰাৰ পিছত কাম আৰম্ভ হৈ গ'ল। আৰম্ভ হোৱাৰ পিছতে এতিয়া যোৱাবাৰ যিটো বানপানী হৈছিল সেই বানপানীতে 60% ৰক্ষা পাই গ'ল। আৰু যিখিনি বেলেঞ্চ ৱাৰ্ক আছে তেখেতে কোৱাৰ ধৰে সেইখিনি গৈ যদি ৰেল লাইনত লাগি যায় তেতিয়াহ'লে আৰু বানপানী নাইকিয়া হ'ব, এই সমষ্টি বানপানী মুক্ত হৈ যাব। ৰাইজৰ ক্ষোভ, কংগ্ৰেছৰ শাসনকালত বান প্ৰতিৰোধৰ কোনো ব্যৱস্থাই নকৰিলে। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছতেই সম্পন্ন হৈছে এটাৰ পিছত আন এটা কাম। সেয়েহে মুখ্যমন্ত্ৰীক শতকোটি ধন্যবাদ দিলে হোজাইবাসীয়ে। কংগ্ৰেছ চৰকাৰ আছিলে, তৰুণ গগৈদেৱ মুখ্যমন্ত্ৰী আছিলে। তেখেতে সেই কুমৰাকাটা বজাৰৰ পৰা চাই পেলাই সাগৰ সদৃশ দৃশ্য দেখি পেলাই তাৰ পৰাই গুচি গৈছে। কিন্তু তাৰ পিছত কমিটমেণ্ট কৰিছিলে যে বানপানী মুক্ত কৰি দিব, এনেকুৱা কৰিব, তেনেকুৱা কৰিব। কিন্তু কাজে কামে একোৱেই হোৱা নাই, একো কৰাই নাই। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত এই 10 বছৰতে এটাৰ পিছত এটা কাম হৈছে। এতিয়া 4 লেন যিটো হৈ আছে সেইটোও বান্দৰ কাম কৰি আছে। সমস্যা সমাধান হৈ গ'ল, তাৰ কাৰণে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীক কোটি কোটি ধন্যবাদ। হোজাইৰ পৰা লিটুমণি নাথ, নিউজ লাইভ।